এফালৰ পৰা বনদস্যুৱে গিলিছে পবা জোনাইৰ পবা বনাঞ্চলত মুকলিকৈ চলিছে বন ধ্বংসযজ্ঞ ন কৌশলেৰে গছ হত্যা কৰাৰ পৰিকল্পনা দুষ্কৃতিকাৰীৰ কিয় নীৰৱ ডিমাত ব্যাগুম জোনাই বন বিভাগ ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ জীৱিত হৈ থকা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰস্তাৱিত 3 মাইল বিতৰ অন্তৰ্গত পবা বনাঞ্চলত এতিয়া চলিছে মুকলিকৈ বন ধ্বংসযজ্ঞ ব্যাগুম জোনাই বন বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাৰ সুযোগ গ্ৰহণ কৰি এফালৰ পৰা বনদস্যুৱে কাটি তহিলং কৰিছে সকলো গছ অভয়াৰণ্য পবা সংৰক্ষিত বনাঞ্চলখনি হৈছে আমাৰ জীৱন ৰেখা আৰু বনাঞ্চলখনিক অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে সুদীৰ্ঘ 30টা বছৰ সংগ্ৰাম কৰাৰ অন্তত সিদিনা বিধানসভাত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে উন্নীত কৰাৰ ইতিমধ্যে অসম চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে আমি জনাইবাসী অতিশয় আনন্দিত হৈ আছিলোঁ সেই উপলক্ষে যোৱা ফেব্ৰুৱাৰী মাহত পবা বৰ্ষাৰণ্য মহোৎসৱো উদযাপন কৰা হ'ল কিন্তু পৰিতাপৰ বিষয় যে বনাঞ্চলখনি বৰ্তমান এক শ্ৰেণীৰ চোৰাং কাঠৰ ব্যৱসায়ীয়ে গোপনে গছ কাটি তহিলং কৰিবলৈ আৰম্ভ কৰিছে উল্লেখযোগ্য যে পবা বনাঞ্চলৰ 3 মাইল বিট অফিচৰ কাষতে থকা যিটো ৰাস্তাৰ বাওঁফালে যি অৰণ্য অঞ্চল আছে সেই অৰণ্য অঞ্চল ক্ৰমান্বয়ে এক শ্ৰেণী বেদখলকাৰীয়ে মনে মনে গোপনে বৃহৎ গছ কাটি পেলাব আৰম্ভ কৰিছে লগতে কিছুমান পুলি গছবিলাক মানে বাকলিবিলাক এনেকৈ চাচি এৰুৱাই দিয়া হৈছে যে গছজোপা মানে কেইদিনমানৰ পিছত মৃত্যু হ'ব লাগে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰকাণ্ড গছ কাটি পেলোৱাৰ উদ্বিগ্নতা এতিয়াও মাৰ যোৱাই নাই আনফালে বনাঞ্চলখনত মুকলিকৈ এইদৰে একাংশ চোৰাং কাঠ বেপাৰীয়ে এফালৰ পৰা গছ কাটি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ প্ৰকৃতি প্ৰেমীয়ে এতিয়া জীৱিত হৈ থকা হেউজীয়া অৰণ্যৰে জীৱিত হৈ থকা বনাঞ্চলখনিক লৈ আমি ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কাৰণে সকলোৱে জনাইবাসীয়ে মনে প্ৰাণে বিচাৰিছে কিন্তু এতিয়া দেখা গৈছে যে সিদিনা কাষতে পবা বনাঞ্চলৰ 3 মাইল বিট খণ্ড আছে আৰু বন বিভাগৰ তাত বিষয়া কৰ্মচাৰী আছে গিজগিজা আছে কিন্তু তাৰ কাষতে গছ কাটিছে এই গছ কটাৰ কাৰণে আমি প্ৰকৃতি কৰ্মী জনাইবাসী সচেতন ৰাইজে অতিশয় চিন্তিত হৈছোঁ আৰু বন বিভাগক আমি এই কথা অনুকিয়াব বিচাৰিছোঁ এই কাৰ্য অতি সোনকালে বন্ধ কৰক আৰু এই কাৰ্য বন্ধ কৰিবৰ কাৰণে যথেষ্টযুক্ত পদক্ষেপ লওক তাৰোপৰি যিসকল চোৰাং ব্যৱসায়ী এই কাৰ্যত লিপ্ত হৈছে তেওঁলোককো আমি হকিয়াই দিব বিচাৰিছোঁ আপোনালোক এই কাৰ্যৰ পৰা বিৰত থাকক পবা হৈছে ধেমাজি জিলাৰ জীৱন ৰেখাস্বৰূপ আৰু পবাৰ অনিষ্ট হ'ব পৰা যিকোনো কাম জনাইবাসীয়ে কেতিয়াও সহজে গ্ৰহণ নকৰে ইফালে ব্যাগুম জোনাই বন বিভাগৰ দুৰ্বলতাক জোনাইৰ একাংশ প্ৰকৃতি প্ৰেমীয়ে তীব্ৰ সমালোচনা কৰি শীঘ্ৰেই বনাঞ্চলখনত বন ধ্বংসযজ্ঞ কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে আৰু আমি বন বিভাগকো এই কথা আঙুলিয়াই দিব বিচাৰিছোঁ আপোনালোক ইয়াত যথেষ্ট আপোনালোকৰ বন কৰ্মী আছে আৰু আপোনালোকৰ বন খণ্ডৰ কাষতে এই ধ্বংস কাৰ্য চলি আছে গতিকে আপোনালোকৰ নিশ্চয় বনাঞ্চলখনিক সুৰক্ষা দিয়াত আপোনালোক যিদৰে গুৰুত্ব দিব লাগে সেইদৰে গুৰুত্ব দিয়া নাই গতিকে আমি বন বিভাগ আৰু সমজিলা কৰ্তৃপক্ষক এই মাধ্যমেদি আমি জনাব বিচাৰিছোঁ যে আপোনালোক এই কথাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক অন্যথাই আমাৰ ধেমাজি জিলাৰ একমাত্ৰ অক্ষত অৱস্থাত থকা বনাঞ্চলখনি ইতিমধ্যে বেদখলকাৰীয়ে বহুত বনভূমি মাটি বেদখল কৰি পেলায় উল্লেখ্য যে অকল গছ কাটি পেলোৱাতে দুষ্কৃতিকাৰী ক্ষান্ত হৈ থকা নাই গছসমূহ মাৰি পেলোৱাৰো নতুন কৌশল অৱলম্বন কৰিছে বনদস্যুৱে ব্যাগুম জোনাই বন বিভাগক একাংশ চোৰাং কাঠ বেপাৰীয়ে প্ৰত্যাহ্বান জনাই বনাঞ্চলখনত থকা সৰু বৰ গছসমূহ হত্যা কৰিবলৈ চাচি দিছে গছবোৰৰ বাকলি এতিয়া এই ক্ষেত্ৰত অসমৰ বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় প্ৰশ্ন হয় বিগত বৰ্ষৰ বিধানসভাত পবাক লৈ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা তৎপৰতাক কিমান গুৰুত্ব সহকাৰে লয় জোনাইৰ বন বিভাগে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক